ৰঙিয়াৰ সমীপৰ দলংঘাটত ভয়ংকৰ ৰেল দুৰ্ঘটনা। টিউচনলৈ যোৱা নৱম শ্ৰেণীৰ ছাত্ৰীৰ কৰুণ মৃত্যু। শৰীৰৰ 70% এতিয়াও উদ্ধাৰ হোৱা নাই। ৰঙিয়াৰ সমীপৰ ধুলাবৰীৰ দলংঘাটত এক ভয়াৱহ ৰেল দুৰ্ঘটনাত নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু হৈছিল। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ছাত্ৰীগৰাকীৰ শৰীৰৰ বিভিন্ন অংশ চাৰিওফালে ছিটিকি পৰে। RPF আৰু GRPFে উদ্ধাৰ অভিযান চলাই আছে যদিও এতিয়ালৈকে শৰীৰৰ 70% উদ্ধাৰ হোৱা নাই। নিহত ছাত্ৰীগৰাকী হৈছে ৰঙিয়াৰ সমীপৰ গুৰমু গাঁৱৰ বাসিন্দা অনন্যা ডেকা উৰ্ফে চিহামণি। ছাত্ৰীগৰাকী গুৰমু হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল আৰু টিউচনলৈ ওলাইছিল। পুথিমাৰী নৈৰ দলংঘাটত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। জানিব পৰা মতে ছাত্ৰীগৰাকী পুথিমাৰী নৈৰ ওপৰত থকা ৰেলৰ দলঙেৰে যাতায়াত কৰি আছিল। অঞ্চলটোত যাতায়াতৰ বাবে কোনো এখন স্থায়ী দলং নথকাৰ বাবে ওচৰৰ কেইবাখনো গাঁৱৰ ৰাইজে বহু বছৰ ধৰি এই দলঙেৰে বিপদজনকভাৱে যাতায়াত কৰি আহিছে। এই দলংখনৰ জৰিয়তে যাতায়াত কৰোঁতে বহু লোকৰ ইতিমধ্যে প্ৰাণহানি হৈছে। উল্লেখ্য যে এই স্থানত এখন পকী দলং নিৰ্মাণৰ বাবে 17 বছৰ পূৰ্বে BTCৰ বিশেষ পেকেজ আঁচনিৰ অধীনত 8 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ অনুমোদন দিয়া হৈছিল। বিভাগীয়ভাৱে 5 বছৰৰ ভিতৰত দলংখন সম্পূৰ্ণ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল যদিও আজিও দলং সম্পূৰ্ণ হৈ উঠা নাই। স্থানীয় ৰাইজে এই দলং নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে যে সুদীৰ্ঘ 17 বছৰ ধৰি কোটি টকা ব্যয় কৰাৰ পিছতো কিয় এতিয়াও দলং নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই। ৰাইজে শীঘ্ৰে এই পকী দলংখন নিৰ্মাণ কৰাৰ লগতে দুৰ্নীতিৰ তদন্তৰ দাবী উত্থাপন কৰিছে। এই ধুলাবাৰী দলংঘাটত যিটো ৰেলৱে ব্ৰিজ আছে, এই ৰেলৱে ব্ৰিজত এক আকস্মিক মৃত্যু এজনী ছোৱালী অনন্যা ডেকা নামৰ এজনী ছোৱালী ক্লাছ 9ত পঢ়ে গুৰমু হাইস্কুলত। তাই টিউচনৰ পৰা ঘৰৰ ফালে আহি থকা অৱস্থাত ট্ৰেইনের দুৰ্ঘটনা হৈ তেওঁ মৃত্যু আঁকোৱালি ল'বলগীয়া হয়। আচলতে এনেকুৱা ঘটনা প্ৰত্যেক বছৰেই হৈ থাকে। অকৰ্মণ্য হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 2010 চনতে এই ধুলাবাৰী দলংঘাটত নদীৰ ওপৰত দলঙৰ আধাৰশিলা নিৰ্মাণ কৰিছিল। 2010ৰ পৰা আজি 2026 হ'ল, কিন্তু এই দলংখন আজিলৈকে নিৰ্মাণ নহ'ল। এই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এই অঞ্চলৰ ৰাইজৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই। ইয়াৰ যিটো স্থানীয় ইয়াম মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া, তেওঁ কেৱল কমিশ্যনৰ অংকত ব্যস্ত থাকিল। দলংঘাট ধুলাবাৰী অঞ্চলৰ ৰাইজৰ কোনো সমস্যা গুৰুত্ব নিদিলে। তেওঁ নিজে চাহপাত বাগান কৰিলে, তেওঁ বিল্ডিং বনালে, তেওঁ মাটি কিনিলে, কিন্তু ধুলাবাৰী দলংঘাট গুৰমু অঞ্চলৰ ৰাইজৰ সমস্যাৰ প্ৰতি তেওঁ পিঠি দিলে। তেওঁ দুবাৰকৈ ইয়াম হ'ল, এইবাৰলৈ তিনিবাৰ ইয়াম হ'ল, কিন্তু তেওঁ নিজৰ সম্পত্তিৰ পাহাৰ গঢ়াৰ বাহিৰে ৰাইজৰ কোনো সমস্যা সমাধান নকৰিলে। আজি এইজনী ছোৱালী দুৰ্ভগীয়া ছোৱালী, ইয়াৰ দায়িত্ব কোনে ল'ব? এজনী দুৰ্ভগীয়া বাপেক নাই, বাপেকহীন ছোৱালী এজনী, মাহীমাকে তেওঁক পঢ়াই আছে। তেওঁৰ দায়িত্ব এই হাগ্ৰামা মহিলাৰী গাদ্দাৰ ঠগবাজ প্ৰবঞ্চক হাগ্ৰামাই ল'ব লাগিব, আৰু এই মহাধুৰন্ধৰ এই মহেশ্বৰ বসুমতাৰী মুখথাঙে ল'ব লাগিব। দ্বিতীয় কথাটো হৈছে, যেতিয়ালৈকে দলং নহয় তেতিয়ালৈকে এই ধুলাবাৰী দলংঘাটৰ ৰাইজে এই মহেশ্বৰ বসুমতাৰী মুখথাঙক এই অঞ্চলত নিষিদ্ধ কৰিব লাগে। তেওঁ যাতে কোনো প্ৰকাৰ ইয়াত আহিব নোৱাৰে। আমি ৰাইজৰ পৰা স্পষ্ট দাবী জনাইছোঁ, কম সময়ৰ ভিতৰত এই অৰ্ধনিৰ্মিত যিখন দলং, এই দলংখন নিৰ্মাণ কৰিব লাগে। ধুলাবাৰী দলংঘাট গুৰমু অঞ্চলৰ ৰাইজৰ যাতায়াত ব্যৱস্থাটো সুচল কৰিব লাগে। ৰেলৱে বিভাগক আমি অনুৰোধ জনাইছোঁ, এই দুৰ্ভগীয়া ছোৱালী যিজনী নিহত হ'ল, তাইৰ কাৰণে যাতে চৰকাৰীভাৱে ৰেলৱে বিভাগে আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰে, এই পৰিয়ালটো যাতে পোহপাল দিব পাৰে, তাৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে ৰাইজৰ পৰা দাবী জনাইছোঁ। মোৰ পৰাই দেখি আছোঁ এনেকুৱা 20 বছৰ হাগ্ৰামা মহিলাৰীক শাসন কৰিলে, তেওঁ দলং এটাই বনাব নোৱাৰিলে। টেণ্ডাৰ দিয়ে, মুখথাঙে কমিশ্যন লয়, টেণ্ডাৰ বন্ধ হয়। টেণ্ডাৰ দিয়ে, মুখথাঙে পইচা লয়, কাম বন্ধ হয়। টেণ্ডাৰ দিয়ে, আকৌ কাম আৰম্ভ হয়, আকৌ কমিশ্যনৰ অংক হয়, হাগ্ৰামা মুখথাঙে কমিশ্যন লৈ আকৌ কাম বন্ধ কৰে। এনেকৈ আজি 20টা বছৰ পাৰ হ'ল। গতিকে এই চৰকাৰখন ব্যৰ্থ চৰকাৰ, ৰাইজৰ সমস্যাৰ প্ৰতি কোনো দায়িত্ব নাই, জ্ঞানহীন, কেৱল কমিশ্যনৰ অংকত ব্যস্ত। গতিকে এইটো উচিত ব্যৱস্থা কৰিব লাগে। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এই দুৰ্ভগীয়া পৰিয়ালৰ ওচৰত আহি এই পৰিয়ালটোক এককালীন BTC চৰকাৰৰ পৰা 10 লাখ টকা দিয়াৰ কাৰণে আমি ৰাইজে দাবী উত্থাপন কৰিছোঁ।